নমস্কাৰ বন্ধুসকল কেনেকুৱা আছে নিশ্চয় ভালে আছে সকলোৱে তো অসম জব আইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো তো বন্ধুসকল এই বছৰ 2025ত যিসকলে আত্মনিৰ্ভৰশীল আঁচনি 2.0 এপ্লাই কৰিছে আপোনালোকৰ তো ইন্টাৰভিউ শেষ হৈছে এতিয়া আপোনালোকে কিছুমানে কৈছে যে দাদা সেকেন্ড ইন্টাৰভিউ হ'ব নেকি এতিয়া অকল আপোনালোকৰ ৰিজাল্টৰ বাবে ওয়েট কৰক কাৰণ ডিসেম্বৰত টকা দিব লগা কথা কৈছে যে ডিসেম্বৰত টকা দিব তো এতিয়া কথা হল টকা দিয়াৰ আগতে আপোনালোকৰ মানে লিষ্টত নাম থাকিবনে নাই আপোনালোকৰ ৰিজাল্টৰ নাম আছে নে নাই এটুৱে ৰিজাল্টৰ বাবে ওয়েট কৰক যে আপোনালোকৰ ৰিজাল্টটো কেতিয়া দিব ৰিজাল্টত যদি নাম থাকে হলেহে আপোনালোকে সিলেকশন হ'ব আৰু সিলেকশন হলে টকাখিনি লাভ কৰিব পাৰিব যেটো 2 লাখ টকা আপোনালোকক দিয়া হ'ব 2 লাখৰ ভিতৰত 1 লাখ টকা প্ৰথমত দিয়া হ'ব এই 1 লাখ টকা দি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব ব্যৱসায় কৰাৰ পিছত তাৰ পিছত নেক্সট 1 লাখ টকা দিয়া হ'ব আপোনালোকে কি ব্যৱসায় কি বিজনেস দেখুৱাইছিল ইন্টাৰভিউ সময়ত এই ইন্টাৰভিউৰ জৰিয়তে আপোনালোকৰ এই ব্যৱসায়ৰ বাবে টকাখিনি দিয়া হ'ব যদিহে আপোনালোকৰ লিষ্টত নাম থাকে তো প্ৰথমত ৰিজাল্ট এটা দিব কিন্তু ৰিজাল্টটো কেতিয়া দিব এতিয়ালৈকে কোনো পাবলিছে কৰা নাই যে আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব সিএম সাৰে কোৱা মতে যে ডিসেম্বৰৰ টকাখিনি দিয়া হ'ব যিসকলে আত্মনিৰ্ভৰশীল আঁচনি 2.0 আবেদন কৰিছিলে যিসকলে ইন্টাৰভিউ হৈছিলে এতিয়া আপোনালোকে অকল ৰিজাল্টৰ বাবে ওয়েট কৰক যদি আপোনালোকৰ মেৰিট লিষ্ট যদি আপোনালোকৰ নাম থাকে তেতিয়া হলে আপোনালোকে সিলেকশন হ'ব আৰু সিলেকশন হলে আপোনালোকে গুৱাহাটী যাব লাগিব গুৱাহাটীত গৈ আপোনালোকে চেক দিব চেকটোৰ জৰিয়তে আপোনালোকে 1 লাখ টকা লাভ কৰিব প্ৰথম কিস্তি 2 লাখৰ ভিতৰত প্ৰথম 1 লাখ টকা লাভ কৰিব তো ইয়াৰ আগতে 2024ত যিসকলে এপ্লাই কৰিছিলে সিএম টিপলে 1.0 হিয়তক 2 লাখ টকাৰ ভিতৰ 1 লাখ টকা দিয়া হৈছে ফাৰ্স্ট কিস্তি 1 লাখ টকা চেক দিয়া হৈছে এই চেকটো গুৱাহাটীতে দিয়া হৈছিল ইয়াৰ আগৰ বছৰ অৰ্থাৎ 2024ত যিসকলে সিএম টিপলে 1.0 ৰ যুৱক যুৱতী আছিল তো বন্ধুসকল এই বছৰতো সেমে হ'ব যিসকলে সিএম টিপলে 1.0 ক্যান্ডিডেট আছে আৰু যিসকলে সিএম টিপলে 2.0 এই বছৰ এপ্লাই কৰিছিল এই বছৰ ইন্টাৰভিউ দিছিল হিয়তক একেলগে মাটি গুৱাহাটীতে এটা প্ৰগ্ৰাম অনুষ্ঠিত কৰিব সিএম সাৰে কোৱা মতে এমাহমান আগতে আপোনালোকে জানে যে ফেসবুক লাইভত কৈছিল যে আত্মনিৰ্ভৰশীল আঁচনি সিএম টিপলে 1.0 আৰু সিএম টিপলে 2.0 যুৱক যুৱতীক মাটি গুৱাহাটীতে টকাখিনি দিয়া হ'ব কিন্তু এতিয়া গুৱাহাটী কত প্ৰগ্ৰাম কৰিব এটো কোৱা নাই আৰু ৰিজাল্টটো কেতিয়া দিব যিসকলে 2.0 ৰ যুৱক যুৱতী হয় হিয়তে ৰিজাল্টটো কেতিয়া লাভ কৰিব মানে মেৰিট মানে নামটো আপোনালোকৰ আছে নে নাই এটো কেনেকা কৈ আপোনালোকে গম পাব বহুতে মোক কমেন্টত সুধিছে যে দাদা মোৰ নামটো আছে নে নাই মই কেনেকা কৈ গম পাম এতিয়া লৈকেও কোনো ধৰণৰ ৰিজাল্ট দিয়া নাই তো আপোনালোকে নিশ্চিন্ত মনে থাকক যেতিয়া ৰিজাল্ট দিব আপোনালোকে ডিআইসি অফিচৰ পৰা আপোনালোকক খবৰ দিয়া হ'ব আৰু এটা কথা ফ্ৰেন্ডছ সকল আপোনালোকৰ মোবাইলটো যেটো সিম নাম্বাৰ দি ৰেজিষ্ট্ৰেচন কৰিছে সেই সিম নাম্বাৰটো এক্টিভ কৰি ৰাখিব কাৰণ তাতে এটা মেছেজ আহিব সিএম নিৰ্ভৰশীল আঁচনিৰ পৰা এটা মেছেজ দিব কাৰণ ইয়াৰ আগৰ বছৰৰ সেমে এটা মেছেজ আহিছিলে মেছেজত তাতে লিখা আছিল যে ইউ আৰ সিলেক্টেড ফৰ আত্মনিৰ্ভৰশীল আঁচনি এনেকুৱা টাইপৰ মেছেজ আহিছিল তো এই বছৰ হ'ব পাৰে সেইভাবে আপোনালোকক কৈছো যে আপোনালোকে যেটো নাম্বাৰ দি ৰেজিষ্ট্ৰেচন কৰিছিল আত্মনিৰ্ভৰশীল আঁচনি যেটো নাম্বাৰ দি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিল সেই নাম্বাৰ আপোনালোকে এক্টিভ কৰি ৰাখি দিব সদায় এক্টিভ কৰি ৰাখিব সেই নাম্বাৰত আপোনালোকৰ কল বা মেছেজ আহিব পাৰে যদি আপোনালোকে সিলেকশন হয় তেতিয়া আপোনালোকে গমে পাই যাব আৰু এনেকুৱা টাইপৰ কোনো ধৰণৰ মেৰিট লিষ্ট দিব নে নাই দিব এনেকুৱা টাইপৰ কোনো ধৰণৰ এতিয়ালৈকেও মানে আপডেট অহা নাই তো ফ্ৰেন্ডছ হল আৰু কিছুমানে কৈছে যে দাদা মেৰিট লিষ্ট আহিব নেকি ৰিজাল্টৰ কোনো ধৰণৰ এনেকুৱা কোনো ধৰণৰ এতিয়ালৈকে আপডেট মানে অহা নাই যদি আহে আপোনালোকক শেয়াৰ কৰি দিম মই ভিডিও বনাই দিম সেইভাবে আপোনালোকক কৈছো যে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব তো বন্ধুসকল মেৰিট লিষ্ট যদি দিয়ে আপোনালোকে নিজে গম পাব কাৰণ নিউজত পাবলিশ কৰি দিব তাৰ পিছত এনেকুৱা টাইপৰ মানে মেৰিট লিষ্ট যেতিয়া দিব এনেকুৱা টাইপৰ কোনো প্ৰফেশনাল আপডেট পাই যাব আৰু সিএম সাৰে ফেসবুক লাইভত আহি থাকে ফেসবুকৰ জৰিয়তে আপোনালোকে সকলোখিনি ডিটেইলছ গমে পাই যাব সিএম সাৰে যেতিয়া ফেসবুকত আহিছিল এমাহমান আগতে তেতিয়া কৈছিল যে আত্মনিৰ্ভৰশীল আঁচনি ডিসেম্বৰ মাহতে টকা দিয়া হ'ব তো এটো হৈছে ডিসেম্বৰ মান্থ আজি হল 6 ডিসেম্বৰ টকাখিনি কেতিয়া দিয়া হ'ব এতিয়ালৈকে কোনো আপডেটে অহা নাই ৰিজাল্ট কেতিয়া দিব কোনো ধৰণৰ আপডেটে অহা নাই অনলাইনত কোনো ধৰণৰ এতিয়ালৈকে আপডেটে অহা নাই বা আত্মনিৰ্ভৰশীল আঁচনি ওয়েবসাইটত কোনো ধৰণৰ আপডেটে দিয়া নাই তো এটোৱে মানে ধৰি ৰাখক যে ডিসেম্বৰ মাহৰ কথা কৈছে ডিসেম্বৰ মাহটো চাই লওক কি হয় ডিসেম্বৰ মাহৰ লাষ্টৰ পিনে হ'ব পাৰে নতুবা মিডিল 15-16 তাৰিখত হ'ব পাৰে কিন্তু এতিয়ালৈকে কোনো ডেটে দিয়া নাই যে এই ডেটত আপোনালোকে টকা লাভ কৰিব বা ৰিজাল্ট দিব আপোনালোকে এটো আশা ৰাখিব পাৰে যে ডিসেম্বৰ মাহটো ওয়েট কৰিব পাৰে তো ফ্ৰেন্ডছ হল আজি এইখিনি ভিডিও আছিল যদি ভিডিওটো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধুসকলক শেয়াৰ কৰি দিব ধন্যবাদ